হাই বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি মই গৈ আছোঁ হাজো মন্দিৰলৈ। এনেকৈ গুৱাহাটীৰ পৰা গৈ আছিলোঁ। তো গুৱাহাটীৰ পৰা এনেকৈ গৈ কিনে গ'লোঁ হাজো মন্দিৰখিনিতে নামিলোঁ। তো এটা ৰিক্সা ধৰিলোঁ। ৰিক্সা ধৰি কিনে এতিয়া মন্দিৰলৈ জাষ্ট পাই কিনে এনেকৈ আপোনালোকে সকলো তাতে ছাইডৰ দোকানবোৰ পাব। এইটো হ'ল চিৰি এনেকৈ উঠা। তো আমি উঠি গৈ আছোঁ মন্দিৰলৈ। মন্দিৰটো বহুতেই ধুনীয়া হয়, খালিকৈ বহুত চিৰি আছে মন্দিৰত, অলপ ওপৰত আছেগৈ। এনেকৈ বাহিৰত চাকি জ্বলাব পাৰি। চাকি বাহিৰতহে জ্বলাব পাৰি, ভিতৰত জ্বলাব নিদিয়ে আকৌ। আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে হাজোৰ মণিকোট হিলছত। আৰু ইয়াতে আহি আপোনালোকে খুবেই ভাল পাব। আৰু বন্ধৰ দিনত ইয়াতে বহুত মানুহ হয়। যেনে ময়ো ছানডে গৈছিলোঁ, সেইটো কাৰণে বহুত ভিৰ পালোঁ। এনেই খোলা দিনত চাগে ইমান নহ'বগৈ পাৰে, বাট ছানডে বহুত মানুহ হয়। আৰু এনেকৈ মোৰ পূজা দিয়া হৈ গ'লগৈ। এতিয়া আৰু মই ওলালোঁ মন্দিৰৰ পৰা। ওলাওঁতে এটা বান্দৰ দেখা পালোঁ। তো বান্দৰক অকণি চাই আছিলে। তো এইটো এনেই অলপ ভিডিঅ' বনালোঁ। এতিয়া আমি কাষতে থকা মাধৱ পুখুৰীলৈ গ'লোঁ। যাই কিনে এনেকৈ কাছবোৰ চালোঁ, বহুত পুৰণি কাছ আছে। আৰু তাক অলপ লাৰি দিলোঁ।